নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজি ৰাতিপুৱাই খাই দিলোঁ মটৰ ঘুগুনি। আপোনালোকে বাৰু মটৰ ঘুগুনি খাই ভাল পায়নে জনাবচোন দেই। এয়া মানুহজনে ৰাতি তিয়াই থৈ দিছিলে আৰু মটৰ, সেইবাবে ৰাতিপুৱা ভাবিলোঁ বনাই দিওঁ। এয়া মই তেল কেনেকৈ গৰম হৈছে নাই চাইছোঁ দেই। এনেকৈয়ে চাওঁ মই গৰম হয়নে নহয়। হাতখন দি এয়া গৰম হৈ গ'ল। তাৰ পৰা এতিয়া আৰু তেল গৰম হৈছে আৰু এতিয়া মই ইয়াত দি দিছোঁ পিঁয়াজ সৰু সৰুকৈ কাটি এটা দি দিছোঁ। আৰু মই তেজপাত দুখিলামান দিম বুলি ভাবিছিলোঁ, কিন্তু মই পাহৰি থাকিলোঁ, সেইবাবে ডাইৰেক্ট আৰু পিঁয়াজে দি দিলোঁ দেই। আৰু ঘুগুনিত তেজপাত দিলে খাই ভাল লাগে, পাহৰি থাকিলোঁ আৰু এতিয়া উপায় নাই আৰু। এতিয়া মই পিঁয়াজকে দি দিলোঁ। এতিয়া পিঁয়াজখিনি অকণমান লৰাই পিনি ইয়াত দি দিলোঁ মই আদা নহৰু আৰু জলকীয়া পেষ্ট, এনেকৈ খুন্দনাত খুন্দি লৈছিলোঁ আৰু এনেকৈ দি দিছোঁ। মই মছলা ব্যৱহাৰ নকৰোঁ। আপোনালোকে যদি মছলা খাব বিচাৰে তেতিয়াতো ইয়াত এড কৰি দিব পাৰে আৰু যিকোনো মছলা দিলে বাৰু ভাল লাগে ঘুগুনিত, খালি মই ব্যৱহাৰ নাই কৰা। তাৰপৰা এইপিনে দি দিছোঁ মই জোখমতে হালধি। মছলা মানে নিদিলেও বহুত খাই ভাল লাগে আৰু দোকানতকৈ বহুত ভাল লাগে খাই এনেদৰে বনালে। এনেকৈ চিম্পুলকৈ বনাই খাওঁ, মা মছলা বেছি নিদিওঁ। মাংসতহে দিওঁ মই মছলা বেছি, আৰু মাছ নহ'লে মাংসত। তাৰপৰা মই সৰু সৰুকৈ কাটি থোৱা দি দিছোঁ বিলাহীখিনি। মটৰৰ ঘুগুনিত আৰু বিলাহী দিলেহে ভাল লাগে নহয় জানো, টেষ্টটো উঠে। আৰু এতিয়া মই ভালদৰে বিলাহীখিনি সিজাই ল'ম দেই। এয়া লৰাই আছোঁ আৰু ইয়াত দি দিছোঁ তাৰপৰা জোখমতে নিমখখিনি বেছিখিনি হেতাখনতে পৰিলে আৰু পিছত মিলি যাব বাৰু। এয়া মই লৰাই সিজাই লৈছোঁ। আপোনালোকে বাৰু ঘুগুনি কেনেদৰে বনাই খাই জনাবচোন, মটৰ ঘুগুনি। তাৰপৰা এখন মই অলপমান ঢাকি দিছোঁ দেই সিজিবলৈ। তাৰপৰা এয়া মই মটৰ আলু বইল কৰি থৈ দিছোঁ, আলু বেছি দিয়া নাই। তাৰপৰা এয়া সিজি গ'ল, একেবাৰে জামৰি গ'ল আৰু বিলাহীখিনি। তাৰপৰা মই ইয়াত দি দিম এতিয়া ঘুগুনিখিনি। মটৰ আৰু আলু বইল কৰি থৈ দিছিলোঁ যে, এয়া দি দিছোঁ। আৰু মোৰ পেজত আৰু চিম্পুল ৰেচিপিয়ে পাব আৰু দেই, বৰ বেছি মানে হেভি ৰেচিপি নাপায় আৰু। এনেকুৱা চিম্পুলবোৰে খাওঁ যে, সেইবাবে চিম্পুলকে আৰু দিছোঁ। আৰু খাইছোঁ যেতিয়া বনাইছোঁ যেতিয়া আপোনালোককো দেখুৱাই দিছোঁ নহয় জানো। এয়া উতলি আছে আৰু হ'বই। অকণমান মই জোলকৈ থৈছোঁ, মানে বেলেগ চব্জি আৰু নবনাওঁ যে, অকণমান জোলকৈ থৈ দিছোঁ। ওপৰিটো থৈ দিলে অকণমান ডাঠ হয়ে, গেছটো অফ কৰি থৈ দিলে এয়া দেখিছেনে অলপমান ডাঠ হৈ গ'ল। তাৰপৰা অলপমান টেষ্ট কৰি চাইছিলোঁ, বৰ টেষ্টি লাগিছে দেই। আপোনালোকে এনেদৰে বনাই খাবচোন যদি এনেদৰে বনাই খাই পোৱা নাই। ধন্যবাদ।